মুহূৰ্তত আমি আপোনালোকক দেখুৱাব খুজিছোঁ প্ৰাগ নিউজৰ এই বৰ্ডিং যাত্ৰাৰ 25 বছৰীয়া যাত্ৰাৰ ৰূপালী জয়ন্তী যাত্ৰাৰ উপযোগী কৰা এখন চকু তথ্যচিত্ৰ। ইতিমধ্যে আমি সামগ্ৰিক পৰিৱেশ আপোনালোকৰ আগত ব্যাখ্যা কৰিছোঁ যে 25 বছৰ কেনেকৈ প্ৰাগ নিউজে কটালে কেনেকৈ অতিবাহিত কৰিলে আৰু যেহেতু 25 বছৰীয়া এই স্বৰ্ণিম যাত্ৰাৰ পাছত আন এটা নতুন যাত্ৰা আৰম্ভ হৈছে প্ৰাগ নিউজৰ পৰিয়ালৰ প্ৰাগ চিনে এৱাৰ্ডছৰ আৰু সেইবাবে প্ৰাগ চিনে এৱাৰ্ডছৰ ট্ৰফি এবাৰ আমি নতুন ৰূপত বেলেগ ৰূপত দৰ্শকৰ মাজলৈ ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ। গতিকে চাওঁ হওক প্ৰাগ চিনে এৱাৰ্ডছৰ নতুন যাত্ৰাৰ ট্ৰফিটো কেনেকুৱা। আমি আহ্বান জনাইছোঁ আমাৰ CME প্ৰথম বিন্দান ডাঙৰীয়া এই ট্ৰফিটো উন্মোচন কৰিব। 9 মাৰ্চত প্ৰাগ চিনে এৱাৰ্ড আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ সৰুসজাই ষ্টেডিয়ামত। প্ৰত্যেক বছৰৰ নিচিনা ৰং বিৰঙী খুব ধুনীয়া অনুষ্ঠান হ'ব বুলি আশা কৰিছোঁ। বাহিৰৰ তাৰকা আছে, গহৰ খান আহিব পাৰফৰ্মেঞ্চ কৰিব, গহৰ খানে নাচিব, দুটা পাৰফৰ্মেঞ্চ আছে, কণিকা কাপুৰৰ গান আছে আৰু আমাৰ যিবোৰ থলুৱা আৰ্টিষ্ট আছে, লোকেল আৰ্টিষ্ট আছে, তেখেতসকলৰ ডান্স পাৰফৰ্মেঞ্চবিলাক আছে প্ৰত্যেক বছৰৰ নিচিনা। এইবাৰ আমি এৱাৰ্ডৰ কেটেগৰীত আমি কিছু এৱাৰ্ড ভৰাই দিছোঁ। টেকনিকেল এৱাৰ্ডছ কিছুমান নাছিলে, সেইবোৰ এৱাৰ্ডছ এইবাৰ আমি গ্ৰাফিক এৱাৰ্ড বা ফাইট এৱাৰ্ড সেইবোৰ আনিছোঁ, নতুনকৈ লৈ আহিছোঁ আমি। লগতে আমি 3টা এৱাৰ্ড প্ৰত্যেক বছৰে দিওঁ। লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো এইবাৰ আমাৰ জুৰীয়ে সিদ্ধান্ত লৈছিলে যে এইবাৰ আমি ৰীণা বৰাক দিম বুলি। লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড ৰীণা বৰাক দিবলৈ গৈ আছোঁ। গ্ল'বেল আইকন এৱাৰ্ড এটা আমি দিওঁ। গ্ল'বেল আইকন এৱাৰ্ডটো যিখিনি আমাৰ ইয়াৰে আৰ্টিষ্টে গৈ বাহিৰত নাম কঢ়িয়াই লৈ আহে, বলিউডতে হওক হলিউডতে হওক, তেখেতসকলক আমি দিওঁ। আগতে আমি আদিল হুছেইন, ৰীমা দাস, এনেকুৱা বিভিন্ন মানুহক আমি দিছোঁ সেইটো এৱাৰ্ড। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ বাহাৰুল ইছলামক আমি সেই এৱাৰ্ডটো দিম, কাৰণ তেখেতেও বলিউডত খুব ভাল কাম কৰি আছে আৰু বহুত চিনেমাত তেওঁ কাম কৰি আছে একেলগে। লগতে আমি এটা টপ চেম য়াং এচিভাৰ্ছ এৱাৰ্ড দিওঁ, কাৰণ নতুন প্ৰজন্মক আগবঢ়াই লৈ আনিবলৈ। সেই এৱাৰ্ডটো আমি এবাৰ সুলক্ষণা বৰুৱাক দিম বুলি আমি সিদ্ধান্ত লৈছোঁ। তেওঁ ফিল্ম মেকাৰো হয়, এক্টিঙো কৰে একেলগে আৰু তেওঁ কেইবাটাও এৱাৰ্ড কঢ়িয়াই আনিবলৈ তেওঁ সক্ষম হৈছে। গতিকে সেই এৱাৰ্ডটো আমি তেওঁক দিম বুলি আমি সিদ্ধান্ত লৈছোঁ। এটা সলনি আমি এইবাৰ কৰিছোঁ, সেইকাৰণে অসমীয়া চিনেমাত নাম্বাৰটোত অলপ কম দেখা পাব আপোনালোকে এইবাৰ। অহা বছৰ সেইটো মেকআপ হৈ যাব। এইবাৰ আমি সিদ্ধান্ত লৈছিলোঁ যে যিবোৰ চিনেমা ৰিলিজ হৈছে অকল আমি সেইবোৰ চিনেমা লৈছোঁ যিবোৰ চিনেমা ৰিলিজ হৈছে। নহ'লে বহুত মানুহৰ আপত্তি আছিলে যে প্ৰাগ চিনে এৱাৰ্ডত যিবোৰ চিনেমাই 4টা 5টাকৈ এৱাৰ্ড পাই যায় আমি দেখা পাওঁ, কিন্তু চিনেমাটো হলত ৰিলিজে নহয় কেতিয়াও। সেই বস্তুটো যেন নহয়, চবেই যেন আগবাঢ়ি পেলাই চিনেমা হলত ৰিলিজ কৰে, নিজৰ চিনেমাবিলাক প্ৰদৰ্শন কৰে, দেখায় মানুহক। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে আমি এতিয়াৰ পৰা ৰিলিজ হোৱা চিনেমা লওঁ। গতিকে যোৱা বছৰত যিকেইটা চিনেমা ৰিলিজ হৈছিলে আমি সেইবোৰ চিনেমা লৈছোঁ। আৰু ৰেষ্ট অফ নৰ্থ ইষ্ট, অসমীয়া চিনেমা 20খন আছে, তাৰ লগতে ৰেষ্ট অফ নৰ্থ ইষ্টৰ 16খন চিনেমা আহিছে এইবাৰ। সেইটো আমাৰ কাৰণে খুব ভাল কথা যে 16খন চিনেমা আহিছে। ইতিমধ্যে তাৰে যিবোৰ নমিনেশ্যনছ হৈছিলে আমি নমিনেশ্যনছবিলাক এনাউন্স কৰিছোঁ। নমিনিজবিলাকক আমি গোটেই নৰ্থ ইষ্টৰ পৰা আমি মাতিছোঁ। তেখেতসকলৰ থকা ব্যৱস্থা চব ঠিক কৰি দিছোঁ আমি। তেখেতসকলক আমি ইয়াত ৰাখিম আৰু তাৰে ভিতৰত এই প্ৰতিযোগিতাত কোনে জিকিলে, কোনে কি পালে, এৱাৰ্ড পালে, সেইবোৰ আপোনালোকে অনুষ্ঠানৰ দিনাখন দেখা পাব। আমাৰ জুৰিক ইণ্ট্ৰডাকশ্যনটো আমি প্ৰত্যেক বছৰৰ নিচিনা আমি অনুষ্ঠানটোতে কৰিম। আৰু অসমৰ ৰাইজলৈ মোৰ আহ্বান থাকিলে এই অনুষ্ঠানটো আপোনালোকে চাব, আপোনালোকৰ আশীৰ্বাদ লাগিব, কাৰণ এই ইণ্ডাষ্ট্ৰিটো আমি যদি আগবঢ়াই লৈ যাব লাগে আপোনালোকৰ সঁহাৰি লাগিব। আৰু আপোনালোকক অনুৰোধ জনাইছোঁ অসমীয়া চিনেমা চাবলৈ ওলাই আহক, চিনেমা হলত আহক আৰু চিনেমা চাওক। অকণমান 2-এখন চিনেমাত যদি কোৱালিটিটো বেয়াও পায় বা আপোনালোকে অলপ ভালো নাপায়, তথাপি আহিব লাগে আপোনালোকে আগবাঢ়ি পেলাই চিনেমা চাবলৈ। আমাৰ এটা নন ষ্টপ প্ৰচেষ্টা চলি আছে আমি যেন বলিউডত হলিউডত আমি কম্পিট কৰিব পাৰোঁ। গতিকে অসমীয়া চিনেমাৰ কোৱালিটি মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ। আজিৰ পৰা 5 বছৰ আগত যি ধৰণে অসমীয়া চিনেমা হৈছিলে আজিৰ দিনত তেনেকুৱা নহয়। আজিৰ দিনত আমাৰ যিবোৰ চিনেমা হয় সেইবোৰ বলিউডৰ লগত টক্কৰ দিব পৰা চিনেমা হৈ আছে। আমি নিজেও এখন চিনেমা ৰিলিজ কৰিম, পথ উপপথ বোলা। সেইখন ছবি পথ উপপথ হায়েষ্ট বাজেটত বনোৱা চিনেমা আজিলৈকে। অসমীয়া চিনেমাত ইমান ডাঙৰ বাজেটেদি বনোৱা চিনেমা নাছিলে। সেইখন চিনেমা আমি ৰিলিজ কৰিবলৈ যাম। তাতো মানুহে অন্য এটা হেৰি দেখা পাব, একদম বলিউডত যি ধৰণৰ চিনেমাবিলাক দেখা পায় তেনেকুৱা হ'ব। আৰু আমাৰ প্ৰত্যেকজনৰ কাৰণে এইটো ভাল কথা যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো
আগবাঢ়ি আহিছে উন্নত হৈছে আজিৰ দিনত অসমত যিটো পৰিৱেশ চলি আছে এই পৰিৱেশটো ভাল হোৱাৰ কাৰণে আজি বাহিৰৰ পৰা বলিউডৰ পৰা সেই চিনেমাবিলাক আহিছে আৰু কেইবাখনো চিনেমাৰ শ্বুটিং চলি আছে ইয়াত অসমত বলিউডৰ চিনেমাৰ আৰু আশা কৰিছোঁ আৰু কেইবাখন চিনেমা আহিব তেখেতসকলেও শ্বুটিং কৰিব আৰু আমি যিবোৰ চিনেমা আমাক কণ্টেক্ট কৰে বলিউডত আমি তেখেতসকলক সদায় অনুৰোধ জনাওঁ যে আমাৰ লোকেল আৰ্টিষ্ট বা টলু আৰ্টিষ্টবিলাককো তেখেতসকলে যেন সেই কিছুমান চিনেমাৰ এক্টিঙত ৰোলবিলাকত লয় লগতে আজি এটা এনাউন্সমেণ্ট কৰিলোঁ প্ৰত্যেক বছৰে কৰোঁ আজি কৰিলোঁ যে আমাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ 22 বছৰ হ'ল কাৰণ 2003ত আৰম্ভ কৰিছিলোঁ গতিকে 2025ৰ আগত আমি আমাৰ 25 বছৰ হোৱাৰ 2027ত আমাৰ 28ত 25 বছৰ হ'ব গতিকে তাৰ আগতে আমি এবাৰ এই প্ৰাগ চিনে এৱাৰ্ডছ আমি বম্বেত অনুষ্ঠিত কৰিম বুলি আজি আপোনালোকৰ আগত মই কথা দিলোঁ মই ধন্যবাদ জনাইছোঁ নিজৰ সময় ওলাই আপোনালোকে ইয়াত অহাৰ বাবে 2003 চনত আমি এই প্ৰাগ চিনে এৱাৰ্ডৰ আমাৰ জাৰ্নি আৰম্ভ কৰিছিলোঁ আৰু আজি 2025ত আহি পালোঁ আমি 22টা বছৰ অতিক্ৰম কৰিলোঁ আমি 22টা বছৰত এই ছবি জগতৰ ঘাট প্ৰতিঘাত বহুত পাৰ কৰিলোঁ আমি বহুত আপছ এণ্ড ডাউন দেখা পালোঁ এটা সময় আহিছিল যেতিয়া নেকি অসমত গোটেই বছৰটোত এখন বা দুখন ছবিয়ে হৈছিলে আৰু 2007ৰ পৰা 2010লৈকে এই তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিলে আৰু 2010 চনত আমি এটা আমাৰ ফালৰ পৰা আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি নিজেই চিনেমা বনাম আৰু প্ৰত্যেক বছৰে আমি প্ৰাগ চিনে এৱাৰ্ডো পাতিম কাৰণ 2007ৰ পৰা 2010লৈকে আমি প্ৰাগ চিনে এৱাৰ্ড পাতিব পৰা নাছিলোঁ কাৰণ চিনেমাই নাছিল চিনেমা নাথাকিলে প্ৰাগ চিনে এৱাৰ্ডো নহয় গতিকে 2007ৰ পৰা 10লৈকে 3 বছৰৰ একেলগে আমি মিলাই প্ৰাগ চিনে এৱাৰ্ডটো পাতিছিলোঁ 2010 চনত আৰু তেতিয়া আমি এই কথাটো দিছিলোঁ আৰু আজি মই খুব গৌৰৱেৰে ক'ব পাৰোঁ যে আজি আমি 52খন চিনেমাত বহি আছোঁ এই আমাৰ 2010 চনৰ পিছত যি আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ল চিনেমা বনোৱা এই জাৰ্নিটোত আমি আজি 52খন চিনেমা বনাই পেলাই এতিয়াও আমাৰ এই জাৰ্নি অব্যাহত আছে চলি আছে চিনেমা বনাই গৈ আছোঁ আমি আৰু মোৰ এতিয়াও মনত আছে মোৰ চিনেমাৰ প্ৰিমিয়াৰ হৈছিলে দুৱাৰ চিনেমাৰ প্ৰিমিয়াৰ আছিলে অনুৰাধা চিনেমা হলত আৰু তেতিয়া মই কৈছিলোঁ কথা দিছিলোঁ যে চিনেমা বনাই পইচা আহক নাহক আমি চিনেমা বনাই যাম আৰু সঁচাকৈ আমি চিনেমা বনাই আহিলোঁ থাকিলোঁ আৰু এতিয়া আমি দেখা পাইছোঁ যে ইণ্ডাষ্ট্ৰিটো ডাঙৰ হৈ উঠিলে চিনেমা 30খন 40খন চিনেমা হোৱা হ'ল বা বছৰটোৰ ভিতৰত 50লৈকে আহি গ'ল চিনেমা গতিকে এইটো খুব ভাল আমাৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে যিটো আমাৰ সপোন আছিলে যে ইণ্ডাষ্ট্ৰিটোক দাঙি ধৰিবলৈ সেই সপোন মই ভাবোঁ কিছু পৰিমাণে সেই সপোন আমাৰ পূৰণ হ'ল আৰু আমি কিন্তু শেষ হোৱা নাই পূৰণ হ'ব পাৰে কিন্তু শেষ হোৱা নাই আমি এতিয়াও লাগি আছোঁ এতিয়াও আমি প্ৰচেষ্টা চলাই আছোঁ যে চিনেমাক কেনেকুৱা আমি উঠাই নিব পাৰোঁ কেনেকুৱা কোৱালিটি বেটাৰ কৰিব পাৰোঁ কেনেকুৱা আমি কম্পিট কৰিব পাৰোঁ নেশ্যনেলি ইণ্টাৰনেশ্যনেলি কেনেকুৱা আমি তেনেকুৱা ধৰণৰ কোৱালিটিত যি ধৰণে বম্বে বলিউডত বনাই চিনেমা আমি তেনেকুৱা কোৱালিটিত আমি চিনেমা বনাব পাৰোঁ গতিকে সেইবোৰৰ কাৰণে আমি প্ৰত্যেকটা যন্ত্ৰ যি লাগে আমি চব আনি ইয়াত ৰাখি থৈছোঁ মই খুব গৌৰৱেৰে কওঁ যেতিয়া মই ছনী ভেনিছ কেমেৰা আনিছিলোঁ ছনী ভেনিছ কেমেৰা দি শ্বাহৰুখ খানে চিনেমা বনাই ছলমান খানৰ চিনেমা বনাই মই ইয়াত সেই কেমেৰাটো আনোতে বহুত মানুহে কৈছিলে ইমান দামী কেমেৰা আনিলা কি লাভ হ'ব আৰু বম্বে দিল্লীৰ পৰা মোক তেতিয়া ফোন কৰে মানুহে যে আমাক কেমেৰাটো ভাড়া দিয়ক আমি 40,000 ভাড়া দিম 50,000 ভাড়া দিম তথাপি মই ভাড়া দিয়া নাছিলোঁ তেতিয়া মই কৈছিলোঁ চিনেমা আপোনালোকে শ্বুটিং কৰিব ইয়াত আহক মই আপোনালোকক দি দিম কেমেৰাটো ভাড়া কিন্তু বাহিৰত নিদিওঁ মই কেমেৰা কিয় কৈছিলোঁ আমাৰ ইণ্টাৰেষ্টটো হ'ল চিনেমা অসমত শ্বুটিং হওক চিনেমা অসমত বনাওক আৰু চিনেমা উন্নতিটো প্ৰথম অসমত হওক কাৰণ ভাৰতত কৰিবলগীয়া মানুহ বহুত আছে হিন্দী চিনেমাৰ কাৰণে কিন্তু অসমত অসমীয়া চিনেমাৰ কাৰণে বহুত কম মানুহ আছে যিবোৰ মানুহৰ মাজত ভুল ধাৰণা থাকে অসমত শ্বুটিং কৰিবলৈ দিগদাৰ অসমত শ্বুটিঙত আহিবলৈ দিগদাৰ সেইবোৰ সময় সলনি হৈ গ'ল সেইবোৰ টাইম সলনি হৈ গ'ল আৰু এতিয়া খুব সহজ কথা যে ইয়াত আহি শ্বুটিং কৰিব পাৰে মানুহে
মোৰ মনত আছে মই নেশ্যনেল এৱাৰ্ডটো পাওঁতে মই প্ৰিয়াদৰ্শনক লগ পাইছিলোঁ আৰু মোক প্ৰিয়াদৰ্শনে ক'লে যে এটা শ্বুটিং কৰিবলৈ তেওঁ কিবা এটা শ্বুটিং কৰিবলৈ বেংগলৰ গৈ আছে কাৰণ অসমত চবে ক'লে যে বহুত ঝামেলা আছে আৰু বহুত পাৰ্মিশ্যন লাগে আৰু মই তেওঁক মাতি লৈ আনিলোঁ মই ক'লোঁ যে আপুনি আহক আপোনাৰ চব শ্বুটিঙৰ ব্যৱস্থা মই কৰি পেলাই দিম তেওঁক আমি ইয়াতে 3 দিন শ্বুটিং কৰালোঁ GS ৰোডত চিটি চেণ্টাৰত IIT গুৱাহাটীত চব জেগাতে শ্বুটিং কৰালোঁ কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই কোনো ধৰণৰ একোৱেই লোৱা নাই আৰু কোনো ধৰণৰ অসুবিধা হোৱা নাই ঘূৰি যাওঁতে তেওঁ আহিলে মোৰ তাত তেওঁ মোক ক'লে যে আপোনাক পইচা কিমান লাগিব সেইটো কওক বোলে মোক পইচা নালাগে কিন্তু মোৰ ফিজ এটা আছে মোক সুধিলে কি ফিজ হয় আপোনাৰ বোলে আপুনি এখন চিনেমা ইয়াত শ্বুটিং কৰিব যোনদিনাখন আহিব সেইদিনাখন মই ভাবিম মোৰ ফিজটো পাই গ'লোঁ মই আৰু তেওঁ মোক কথা দিছিল যে নহয় নিশ্চয় আহিম মই লেট মি প্লেন কিবা এটা প্লেনিং কৰি পেলাই মই খুব সোনকালে অসমত চিনেমা এখন শ্বুটিং কৰিবলৈ আহিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত